আজি নতুন দিল্লীত অনুষ্ঠিত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত কেইবাটাও জৰুৰী সিদ্ধান্ত লোৱা হয়। আজিৰ বৈঠকত আত্মনিৰ্ভৰ ভাৰত, দূৰসংযোগ, কৃষিখণ্ডত জম্মু কাশ্মীৰৰ আপেল ক্ৰয় কৰিবলৈ যোৱা বছৰৰ MIS অৰ্থাৎ মাৰ্কেট ইণ্টাৰভেনশ্যন ব্যৱস্থা অপৰিৱৰ্তিত ৰখাকে ধৰি কেইবাটাও সিদ্ধান্তত অনুমোদন জনোৱা হয়। নতুন নিযুক্তিৰ পথ সুচল হোৱাৰ প্ৰতি লক্ষ্য ৰাখি কেবিনেটে আজি আত্মনিৰ্ভৰ ভাৰত ৰোজগাৰ যোজনাত অনুমোদন জনায়। চলিত বিত্তীয় বৰ্ষত 1584 কোটি টকা ব্যয়ত অনুমোদন জনোৱাৰ লগতে চলিত বৰ্ষৰ পৰা 2023 বিত্তীয় বৰ্ষলৈ সকলো আঁচনি সামৰি মুঠ 22,710 কোটি টকা ব্যয়ত অনুমোদন জনায়। আজি কেবিনেটে গ্ৰহণ কৰা আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত হ'ল চলিত বৰ্ষৰ 1 অক্টোবৰৰ পৰা 2021 চনৰ 30 জুন পৰ্যন্ত যিবিলাক প্ৰতিষ্ঠানে নতুন নিযুক্তিৰ ব্যৱস্থা কৰিছে বা কৰিব সেই প্ৰতিষ্ঠানসমূহলৈ চৰকাৰে 2 বছৰলৈ ৰাজ সাহায্য আগবঢ়াব। কৰ্মচাৰীৰ ভৱিষ্যনিধিৰ ক্ষেত্ৰতো 24% ধন কেন্দ্ৰীয় চৰকাৰে যোগান ধৰাৰ ক্ষেত্ৰত আজিৰ কেবিনেটে অনুমোদন জনায়। এই 24% ধনৰ ক্ষেত্ৰত 12% কৰ্মচাৰীৰ বৰঙণি আৰু 12% নিয়োগকৰ্তা প্ৰতিষ্ঠানৰ বৰঙণি হিচাপে বিবেচিত হ'ব। ইফালে কেবিনেটে দেশৰ নাগৰিকক ৱায়াৰলেছ ইণ্টাৰনেট সেৱাৰ সংযোগ দিয়াৰ বাবে ৰাজহুৱা ৱাই-ফাই পদ্ধতিত অনুমোদন জনায়।